হেল্ল' ষ্টুডেণ্টছ, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ আছামিছৰ 15 নম্বৰ চেপ্টাৰ মুখুখু গীত। এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে। লগতে প্ৰশ্নোত্তৰকেইটা অতি চুটিকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। আৰু চেপ্টাৰটো একেবাৰে ইজি হয় আৰু চুটি হয়। তো ভিডিঅ'টো লাষ্টলৈকে চাবা। তো তেনেহ'লে ব'লা কোনকেইটা কুৱেশ্যন দিয়া আছে কুৱেশ্যনকেইটা আগতে চাই লওঁ। 1 নম্বৰ কুৱেশ্যন দিয়া আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বিন্দুটো পূৰ কৰা। ইয়াত তোমালোকৰ কেইটামান বাক্য দিয়া আছে। এই বাক্যকেইটাৰ 4টাকৈ অপশ্যন দিয়া আছে। এনেকৈ 4টাকৈ অপশ্যন দিয়া আছে। অপশ্যনকেইটাৰ শুদ্ধ অপশ্যনটো বাছি লৈ ইয়াত বক্সত দিয়া ধৰণে ক, খ, গ, ঘ এনেকৈ 4টা অপশ্যন দিয়া আছে। তাৰ পৰা শুদ্ধ অপশ্যনটো বাছি উলিয়াই সেইটো মাৰ্ক কৰিব লাগে। বাছ, ঠিক আছে। তেনেহ'লে চাওঁ প্ৰথমতে কি দিয়া আছে। মহ খেদিবলৈ ল'ৰাহঁতে হাতে হাতে কি লৈছে? মহ খেদিবলৈ ল'ৰাহঁতে হাতে হাতে কি লৈছিলে? গীতটোৰ মতে অপশ্যন আছে সোণৰ নাঙল, তাৰপিছত অপশ্যন আছে আধেলি, তাৰপিছত অপশ্যন আছে বাঁহৰ পাত, তাৰপিছত টাঙোন। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব ঘ নম্বৰ টাঙোন। চ' তোমালোকে ঘ নম্বৰ অপশ্যনটোত এনেকৈ মাৰ্ক কৰি দিবা। তাৰপিছতো দিয়া আছে গৃহস্থই মহ খেদিবলৈ যোৱা ল'ৰাহঁতক চাউলৰ সলনি কি দিছে? গৃহস্থই মহ খেদিবলৈ যোৱা ল'ৰাহঁতক চাউলৰ সলনি কি দিছিলে এইটো লিখিব লাগে। তাৰ অপশ্যন দিয়া আছে কুৰি, তাৰপিছত অপশ্যন দিয়া আছে লোণ, তাৰপিছত অপশ্যন দিয়া আছে সিকি, তাৰপিছত অপশ্যন দিয়া আছে টকা। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব ক নম্বৰ কৰি। তো এইটোতো তোমালোকে এনেকৈ মাৰ্ক কৰি ল'বা। ক নম্বৰ অপশ্যনটোত উত্তৰটো হ'ব কৰি। তাৰপিছত 2 নম্বৰ কুৱেশ্যন দিয়া আছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। তাৰে ক নম্বৰ কুৱেশ্যনটো আছে টেপুলত নহ'ল নুন, ইয়াত টেপুল শব্দৰ অৰ্থ কি? উত্তৰটো হ'ব ইয়াত টেপুল শব্দৰ অৰ্থ হ'ল টেপৰ টেঙা বা টেঙা আঞ্জা। ঠিক আছে। তাৰপিছৰ কুৱেশ্যন দিয়া আছে মুখুখু গীতটোত উল্লেখ থকা নৈখনৰ নাম কি? মুখুখু গীতটোত যিটো নৈৰ কথা উল্লেখ আছিলে সেই নৈটোৰ নাম কি এইটো লিখিব লাগে। তো উত্তৰ হ'ব মুখুখু গীতটোত উল্লেখ থকা নৈখনৰ নাম হ'ল বুৰ্খাদিয়া। বুৰ্খাদিয়া নৈখন ক'ত উল্লেখ আছিলে? মুখুখু গীতটোত উল্লেখ আছিলে। ঠিক আছে। তাৰপিছৰ কুৱেশ্যন দিয়া আছে গীতটোত ভাল হওক কুশল হওক বুলি কোনে কাক আশীৰ্বাদ দিছিলে? গীতটোত এনেকৈ কোৱা হৈছিলে যে ভাল হওক কুশল হওক এনেকৈ আশীৰ্বাদ দিছিলে। এই আশীৰ্বাদটো কোনে কাক দিছিলে এইটো লিখিব লাগে। উত্তৰটো হ'ব গীতটোত মহ খেদিবলৈ যোৱা ল'ৰাহঁতে গৃহস্থক আৰু তেওঁলোকৰ গৰু গাই খেতি বাতি আদিক ভাল হওক কুশল হওক বুলি আশীৰ্বাদ কৰিছিলে। কোনে আশীৰ্বাদ দিছিলে? মহ খেদিবলৈ যোৱা ল'ৰাহঁতে আশীৰ্বাদ দিছিলে। কাক আশীৰ্বাদ দিছিলে? গৃহস্থক আশীৰ্বাদ দিছিলে। ঠিক আছে। কিয় দিছিলে? তেওঁলোকৰ গৰু গাই খেতি বাতি আদিক ভাল হওক কুশল হওক বুলি আশীৰ্বাদ দিছিলে। ঠিক আছে। তাৰপিছৰ কুৱেশ্যনটো আছে গীতটোত কোনটো শব্দই ভঁৰালক বুজাইছে? উত্তৰ হ'ব গীতটোত ভাণ্ডাৰ শব্দই ভঁৰালক বুজাইছে। ভাণ্ডাৰ শব্দই কি বুজাইছে? ভঁৰালক বুজাইছে। ঠিক আছে। তাৰপিছৰ কুৱেশ্যন দিয়া আছে মুখুখু গীতটোত কৃষিৰ লগত জড়িত দুবিধ সঁজুলিৰ নাম আছে। সঁজুলি দুবিধ কি কি? সঁজুলি দুবিধৰ ছবি আঁকা। মুখুখু গীতটোত যদি তোমালোকে পঢ়িছা তাত শুনিবলৈ পাইছা চাগে দুটা কৃষিৰ লগত জড়িত সঁজুলিৰ নাম আছে। সঁজুলি দুটা নাম লিখিব লাগে আৰু সেই দুটা সঁজুলিৰ ছবিও আঁকিব লাগে। তো তোমালোকে ইয়াৰ পৰা চাই ছবিকেইটা আঁকি ল'ব পাৰা। মুখুখু গীতটোত কৃষিৰ লগত জড়িত দুবিধ সঁজুলিৰ নাম হ'ল নাঙল আৰু মৈ। তো তোমালোকে ইয়াৰ পৰা চাই ছবিকেইটা আঁকি ল'বা। একেবাৰে ইজি ছবি হয়। তোমালোকে এনেও ছবি আঁকাত চবেই ভালেই হয়। তো তোমালোকে আঁকি ল'বা। এনেকৈ আঁকিব পাৰা নিজে। ঠিক আছে। এনেকৈ আঁকি ল'বা। তাৰপিছতো আছে মই, এইটো তোমালোকে আঁকিব পাৰা। একেবাৰে ইজি হয়। এইটো ইয়াৰ পৰা চাই তোমালোকে আঁকি ল'বা। তাৰপিছত 4 নম্বৰটো দিয়া আছে মুখুখু গীতটোৰ অন্তধ্বনি মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা। তাৰে উদাহৰণ দিয়া আছে হু লু। ইয়াত তোমালোকে দেখিব পাইছা হু লু, ইয়াত এটা উ অন্তধ্বনি মিল হৈ আছে। এনেকুৱা শব্দবোৰ গীতটোৰ পৰা উলিয়াই লিখিব লাগে। চ' তোমালোকৰ কাৰণে উত্তৰটো উলিয়াই দিছোঁ। চোৱা, ইয়াৰ পৰা লিখি ল'বা। মুখুখু গীতটোত অন্তধ্বনি থকা শব্দবোৰ এইকেইটা হৈছে পৰিল, মৰিল, লোণ, দোণ, পাতে, ঘাটে, মহ উতে, গসাওঁতে, মালা, ভালা, যাওঁতে, পাওঁতে,
চাকা টাকা এইকেইটা লিখি ল'বা ঠিক আছে। তাৰপিছৰ খনটো আছে ভাষা অধ্যয়ন। তাত 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে। পাঠটোত তোমালোকে চিকিমিকি চকামকা আদি জুৰীয়া শব্দ পাইছা এনেধৰণৰ আৰু 5টা জুৰীয়া শব্দ লিখা। তো চেপ্টাৰটোৰ পৰা জুৰীয়া শব্দবোৰ বাছি উলিয়াই আৰু 5টা লিখিব লাগে। উত্তৰটো হ'ব লৰিচৰি, দুন দুন, ভাল ভুল, টকা টকা, চিকিমিকি ঠিক আছে। এইকেইটা লিখি ল'বা। তাৰপিছত 6 নম্বৰ দিয়া আছে ৰচনা, বাক্য ৰচনা কৰা। তাৰ এইকেইটামান বাক্য শব্দ দিয়া আছে, এইকেইটাৰে বাক্য ৰচনা কৰিব লাগে। ভঁৰাল, মই, শাল, চাউল, গোহালি। এইকেইটা তোমালোকে আচলতে নিজে কৰিব লাগে, কিন্তু তোমালোকৰ কাৰণে ইজি কৰি দিয়াৰ কাৰণে মই কৰি দিছোঁ। তোমালোকে ইয়াৰ পৰাও চাব পাৰা বা ইয়াৰ পৰা চাই তোমালোকে নিজেও কৰিব পাৰা ঠিক আছে। প্ৰথমটো দিয়া আছে ভঁৰাল। তো এইটোৰ বাক্য ৰচনা কৰিলে এনেকৈ হ'ব, খেতিয়কৰ ভঁৰাল এইবাৰ সোণোৱালী ধানেৰে উপচি পৰিছে। তাৰপিছৰটো আছে মই। মই হ'ব, হালোৱাই মই দি পথাৰখন সমান কৰিছে। তাৰপিছৰটো আছে হাল, গৰুৱে হাল বাই খেতি কৰাটো আমাৰ পুৰণি পৰম্পৰা। তাৰপিছৰটো আছে চাউল। চাউল হ'ব, অসমীয়া মানুহৰ প্ৰধান খাদ্য চাউল। তাৰপিছৰটো আছে গোহালি, সন্ধিয়া গৰুবোৰ গোহালিলৈ উভতি আহে ঠিক আছে। তোমালোকে ইয়াৰ পৰা চাই চেম টু চেমো লিখিব পাৰা বা নিজে বনায়ো লিখিব পাৰা। ইয়াৰ পৰা আইডিয়াটো লৈ নিজে বনায়ো লিখিব পাৰা। তাৰপিছত 7 নম্বৰ আছে, মুখুসু গীতটোত থকা 5টা বিশেষ্য পদ আৰু 5টা ক্ৰিয়াপদ বাছি উলিয়াই তাৰ মান্য ৰূপটো লিখা। ইয়াত এক্সট্ৰাকৈ বক্স বনাই দিয়া আছে, এনেকৈ লিখিব লাগে। প্ৰথমে 5টা বিশেষ্য পদ লিখিব লাগে, তাৰপিছত ইয়াৰ মান্য ৰূপ লিখিব লাগে, তাৰপিছত ইয়াৰ ক্ৰিয়াপদ লিখিব লাগে, তাৰপিছত আকৌ ইয়াৰ মান্য পদটো লিখিব লাগে ঠিক আছে। ইয়াৰ উত্তৰটো এনেকৈ হ'ব, প্ৰথমে বিশেষ্য পদ, তাৰপিছত মান্য ৰূপ, তাৰপিছত ক্ৰিয়াপদ, তাৰপিছত মান্য ৰূপ। এনেকৈ চোৱা, এনেকৈ প্ৰথমটো শব্দ উলিয়াই লিখি দিছোঁ এনেকৈ, টেপুল, তাৰ মান্য ৰূপটো হৈছে টেঙা, তাৰপিছত ইয়াৰ ক্ৰিয়াপদটো হৈছে খেদা, তাৰপিছত মান্য ৰূপটো হ'ব খেদিবলৈ। তাৰপিছতো এনেকৈ আছে শুনা, তো মান্য ৰূপ হ'ব শুন, ক্ৰিয়াপদ হ'ব লু, তাৰ মান্য ৰূপ হ'ব লও। তাৰপিছত হানটো শব্দ আছে, যিটো বিশেষ্য পদ, এইটো হৈছে গৰজীয়া, তাৰ মান্য ৰূপটো হৈছে গৰজুৱাই, তাৰ ক্ৰিয়াপদ হৈছে মূল্য, তাৰপিছত মান্য ৰূপটো হ'ল মৰিলোঁ ঠিক আছে। তাৰপিছৰটো আছে বেটাই, এইটোৰ বিশেষ্য পদটো হ'ব বেটাই, আৰু ইয়াৰ মান্য ৰূপটো হ'ব পুতেক, তাৰপিছত ক্ৰিয়াপদ হ'ব কৰিলোঁ, মান্য ৰূপ হ'ব কৰিলোঁ। তাৰপিছৰটো দিয়া আছে গুলিৰ, ইয়াৰ মান্য ৰূপটো হ'ব গোহালিৰ, তাৰপিছৰটো ক্ৰিয়াপদ আছে দিলোঁ, তাৰ মান্য ৰূপ হ'ব দিলোঁ ঠিক আছে। তাৰপিছত নেক্সট দিয়া আছে 8 নম্বৰ, তলৰ পদবোৰ কি কি বিভক্তি চিন যোগ হৈ আছে লিখা। ইয়াত 2টা বক্স বনাই দিয়া আছে। প্ৰথম পদ দিয়া আছে, তাৰপিছত দিয়া আছে বিভক্তি। ইয়াত তোমালোকৰ দিয়া আছে মাকক, টেপৰত, ৰূপৰ, শিৰলুত, সোণৰ, বুৰ্খা দিয়াৰ, ঘাটেৰে ঠিক আছে। এইকেইটাৰ বিভক্তিবোৰ কি বিভক্তি যোগ হৈ আছে এইকেইটা লিখিব লাগে। তোমালোকৰ কাৰণে উত্তৰটো ইয়াত কৰি দিছোঁ চোৱা। প্ৰথমে আছে পদ, তাৰপিছত আছে বিভক্তি। মাকক, ইয়াত বিভক্তি যোগ হৈছে দ্বিতীয়া বিভক্তি ক। তাৰপিছত টেপৰত, ইয়াত বিভক্তি সপ্তমী বিভক্তি যোগ হৈছে, ইয়াত হৈছে দন্তীয়া ত বিভক্তি যোগ হৈছে। তাৰপিছত ৰূপৰ, ইয়াত ষষ্ঠী বিভক্তি যোগ হৈছে ৰ। তাৰপিছত শিৰলুত, ইয়াত সপ্তমী বিভক্তি যোগ হৈছে, এইটো হৈছে দন্তীয়া ত। তাৰপিছত সোণৰ, ইয়াত ষষ্ঠী বিভক্তি যোগ হৈছে, এইটো হৈছে ৰ। তাৰপিছত বুৰ্খা দিয়াৰ, ইয়াত ষষ্ঠী বিভক্তি যোগ হৈছে, এইটো হৈছে ৰ। তাৰপিছত ঘাটেৰে, ইয়াত তৃতীয়া বিভক্তি যোগ হৈছে, এইটো হৈছে এৰে ঠিক আছে। তাৰপিছত 9 নম্বৰ দিয়া আছে, মহীশূৰ বাসীৰে নিজ নিজ অঞ্চলত পালন কৰা লোক উৎসৱসমূহৰ বিষয়ে এটি টোকা লিখা। নিজৰ নিজৰ অঞ্চলত কোনবোৰ মহীশূৰ বাসীয়ে বেলেগ উৎসৱ পালন কৰা হয় সেইটো টোকা লিখিব লাগে ঠিক আছে। যদি তোমালোকৰ নিজা অঞ্চলত কোনকেইটা পালন কৰে তোমালোকে নিজে জানা বা নিজৰ ঘৰত সুধি লৈ কৰিব পাৰা, তোমালোকে নিজেও কৰিব পাৰা বা ইয়াৰ পৰাও চাই কৰিব পাৰা ঠিক আছে। উত্তৰটো হ'ব অসমৰ বিভিন্ন অঞ্চলৰ লোক
লোক উৎসৱ অসমৰ বিভিন্ন প্ৰান্তত মহোহোৰ দৰে বৈচিত্ৰ্যময় বহুতো লোক উৎসৱ পালন কৰা হয়। সেইবোৰৰ ভিতৰত প্ৰধানতঃ হ'ল প্ৰথমটোই আমি চবেই জানো বিহু, অসমৰ জাতীয় উৎসৱ। ইয়াৰে ৰঙালী বিহুত কৃষি কাৰ্যৰ আৰম্ভণি আৰু নতুন বছৰক আদৰা হয়। ইয়াৰ প্ৰথম দিনটো গৰু বিহু হিচাপে পালন কৰি গৰুক সন্মান জনোৱা হয় আৰু দ্বিতীয় দিনাৰ পৰা মানুহ বিহু আৰম্ভ হয়। তাৰপিছতো আছে বঠেলি বা বাহ পূজা। এইটো হ'ব নামনি অসমৰ বিশেষকৈ নলবাৰী কামৰূপ অঞ্চলত এইটো চবেই পালন কৰে। এইটো হ'ব এক অন্যতম লোক উৎসৱ। বহাগ মাহত বাহ পুতি এক উৎসৱ উদযাপন কৰা হয়। তাৰপিছতো আছে মেডাম মেফি। এইটো হ'ব আহোম জনগোষ্ঠীৰ লোকসকলে পূৰ্বপুৰুষক স্মৰণ কৰি পালন কৰা এক আধ্যাত্মিক উৎসৱ। তাৰপিছতো আছে বাইখু, ৰাভা জনগোষ্ঠীৰ এক কৃষিভিত্তিক লোক উৎসৱ। তাৰপিছতো আছে আলি আই লৃগাং, তো মিচিং জনগোষ্ঠীৰ লোকসকলে শস্য সিঁচাৰ বতৰত পালন কৰা আনন্দময় উৎসৱ। তাৰপিছত 10 নম্বৰত দিয়া আছে তলত দিয়া শব্দবোৰৰ তোমালোকৰ অঞ্চলত ব্যৱহাৰ হোৱা কথিত ৰূপবোৰ লিখা। ইয়াত কেইটামান শব্দ দিয়া আছে, সেইটো তোমালোকৰ নিজা অঞ্চলত কি কথিত ৰূপত কি হিচাপে ব্যৱহাৰ কৰা হয় এইটো লিখিব লাগে। তো উত্তৰকেইটা চাই ল'বা। 1 নম্বৰ দিয়া আছে টাঙোন, উত্তৰ হ'ব টাঙনি। তাৰপিছতো আছে লোন, উত্তৰ হ'ব নোন। তাৰপিছতো আছে পু, উত্তৰ হ'ব পুৱা। তাৰপিছতো আছে জোৱাই, উত্তৰ হ'ব জোৱাই। তাৰপিছতো আছে গোখালি, উত্তৰ হ'ব গোখালি। তাৰপিছতো আছে ভঁৰাল, উত্তৰ হ'ব ভঁৰাল। তাৰপিছত 11 নম্বৰ দিয়া আছে মহ খেদিবলৈ মহোহো গীত গায়। ঠিক তেনেদৰে পথাৰত ধান খাবলৈ অহা বটা চৰাইক সুৰাই দি গায়, কি গায়? সুৰ সুৰ বটা চৰাই মোৰ ধান নেখাবি তোক দিম গোটা কৰাই। ঠিক আছে, তোমালোকে চৰাই চিৰিকটি জীৱ জন্তু আদিক মাতিবলৈ বা খেদি পঠিয়াই গোৱা গীত সংগ্ৰহ কৰি লিখা আৰু গোৱা। এইটো তোমালোকৰ নিজৰ কাম, এইটো কোনো এক্সাম ভিত্তিক কুৱেশ্যন নহয়, তোমালোকে নিজে কৰা। তোমালোকে যেনেকৈ নিজে পাৰা সেইবোৰ তোমালোকে নিজেই কৰা। ঠিক আছে, তাৰপিছত 12 নম্বৰ দিয়া আছে মহে আমাৰ কি কি উপকাৰ সাধন কৰে লিখা। ইয়াত এইটোলৈ কনফিউজ নহবা, মহ মানে যিটো নেকি তেজ খোৱা মহ সেইটো কোৱা হৈছে, আৰু যদি কমা চিন থাকে তেনেহ'লে আমি এইটো ঘৰচীয়া যিটো মানুহে পোহে সেইটো মহ হয়, কিন্তু ইয়াত কমা চিন নাই যিহেতু এইটো যিটো মহে তেজ খায় সেইটো মহৰ কথা কোৱা হৈছে। ঠিক আছে, তো ইংলিছত কি হয় মস্কিউটো। তো উত্তৰ হ'ব মহ আমাৰ বাবে অতি অনিষ্টকাৰী হ'লেও প্ৰকৃতিৰ ভাৰসাম্য ৰখাত ইয়াৰ কিছু গুৰুত্ব আছে। মহৰ পলুসমূত মাছ আৰু ভেকুলীৰ প্ৰধান আহাৰ খোৱাৰ বিপৰীতে পূৰ্ণাংগ মহবোৰ চৰাই আৰু বাদুলিৰ খাদ্য হৈ খাদ্য শৃংখল অটুট ৰাখে। ইয়াৰ উপৰিও মতা মহে ফুলৰ ৰস খাই উদ্ভিদৰ পৰাগযোগত সহায় কৰে আৰু মহৰ পলুৱে পানীত থকা আৱৰ্জনা খাই পানীভাগ পৰিষ্কাৰ কৰি ৰখাত অৱদান যোগায়। ঠিক আছে, এইটো মনত ৰাখিবা যে ভগৱানে সৃষ্টি কৰা কোনো বস্তুৱেই এনেই সৃষ্টি কৰা নাই, সকলোৰে কিবা না কিবা এটা কাম আছে, সকলো বস্তুৰে কিবা হয়তো উপকাৰ বা অপকাৰ আছেই। চ' কোনো বস্তু বেকাৰত সৃষ্টি হোৱা নাই। ঠিক আছে, তাৰপিছত প্ৰকল্প দি আছে তোমালোকে বাস কৰা অঞ্চলৰ লোক উৎসৱসমূহত গোৱা গীতসমূহ সংগ্ৰহ কৰি লিখা। যিহেতু প্ৰকল্প মানে নিজা কৰা কিছুমান কাম, আৰু ইয়াত তোমালোকৰ দিয়া আছে যে তোমালোকৰ বাস কৰা তোমালোকৰ নিজা অঞ্চলত যিটো নেকি লোক উৎসৱসমূহ আছে এই তাত গোৱা গীতবোৰ লিখিব লাগে। চ' তোমালোকে নিজে লিখিবা। ঠিক আছে, তাৰপিছত দিয়া আছে তোমালোকৰ অঞ্চলত প্ৰচলিত লোক উৎসৱসমূহত পালন কৰা ৰীতি নীতি সাজ পোছাক আদিৰ বিষয়ে ঘৰৰ বা চুবুৰীয়াৰ ককা আইতাক সুধি লিখা। সেইটো তোমালোকে নিজেই কৰিবা। ইয়াতো তোমালোকৰ নিজা অঞ্চলৰ কথাই লিখিব দিছে। নিজা অঞ্চলত পালন কৰা প্ৰচলিত উৎসৱসমূহত পালন কৰা ৰীতি নীতি সাজ পোছাক এইবোৰৰ কথা তোমালোকে নিজৰ ঘৰত সুধি বা চুবুৰীয়াৰ ককা আইতাক সুধি তোমালোকে লিখিব পাৰা।
ঠিক আছে, এইকেইটা অলপ জাষ্ট নিজৰ নলেজৰ কাৰণে হয়, সেইকেইটা এক্সাম ভিত্তিক নহয়, এক্সামৰ কাৰণে ইমান ইম্পৰ্টেণ্ট মানে এক্সামত নাহে এইবিলাক বস্তু। চ' তোমালোকে ঘৰত সুধি সেইকেইটাৰ উত্তৰ কৰিব পাৰা। এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ প্ৰশ্নোত্তৰবোৰ শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। লগতে বাকী চেপ্টাৰৰ ভিডিঅ'বোৰ পাবৰ কাৰণে এইটো চেনেলৰ প্লেলিষ্টটো চেক কৰিবলৈ নাপাহৰিবা। তাত সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে। লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত পাই যাবা, তাৰ পৰা ভিডিঅ'টো চাব পাৰিবা। ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে ধন্যবাদ।